মই আপোনালোকক দেখাম শিক্ষা হেতুত প্ৰফাইল কেনেকৈ আপলোড কৰিব লাগে। যিহেতু এটা নতুন অৰ্ডাৰ আহিছে শিক্ষা বিভাগৰ পৰা, আমি সকলোৱে আমাৰ প্ৰফাইলসমূহ আপডেট কৰিব লাগে। প্ৰথমতে আপোনালোকে টিচাৰ লিষ্টিঙত যাব, টিচাৰ এণ্ড ষ্টাফত যাব, তাত টিচাৰ লিষ্টিঙত যাব। তাৰপিছত এনেকৈ যেতিয়া পাব, ইয়াৰ পিছত আপোনালোকে নিজৰ প্ৰফাইলৰ এগেইনষ্টত যাব। প্ৰফাইলৰ এগেইনষ্টত গৈ পেলাই আপোনালোকে এডিটত যাব। এডিটত গৈ পেলাই আপোনালোকে দেখিছে এইখিনি, ইয়াত আমি ইয়াত প্ৰথম চেঞ্জ কৰিম, খালী আছে। যিখিনি ষ্টাৰ মাৰ্ক আছে কম্পালচৰি আমি ভৰাবই লাগিব। ইয়াত প্ৰথমতে গ'লোঁ ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনছ, তাৰপিছত নেম অফ পষ্ট কি হয় ৰেগুলাৰ, তাৰপিছত আপোনালোকৰ পষ্ট কি হয় এইটো এছিষ্টেণ্ট টিচাৰ LP হাই UPG আছে সেইটো দিব। আৰু ইয়াত আপোনালোকৰ আছে ভিন্ন ধৰণৰ একমোডেশ্যনছ, এইকেইটা ষ্টাইফেণ্ড গ্ৰাউণ্ডত পাইছে, OBP কম্পেনচেশ্যন গ্ৰাউণ্ডত প্ৰভিঞ্চিয়েল যি হয় সেইটোকে দিব। আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্টত হ'ব। তাৰপিছত CRC BRP আছে, ইয়াত নন ক্লিক কৰিব। তাৰ ক্লিক কৰাৰ পিছতে তললৈ যাব, তলত দেখিব আপোনালোকে ইয়াত জইনিং অৰ্ডাৰখন আপলোড হৈ আছে। যদি শুদ্ধ আছে থাকিব দিব, যদি ভুল হৈ আছে ডিলিট কৰি দিব। ডিলিট কৰাৰ পিছত নেক্সট সেইখন আপলোড কৰিব। আপলোড কৰাৰ পিছত নেক্সট দেখিব আপোনালোকে এপইণ্টমেণ্ট লেটাৰ যিখন পাইছে সেইখন আপলোড কৰি দিব। আপলোড কৰাৰ পিছত আপোনালোকে নেক্সট আপোনালোকৰ অপশ্যনটো আহিব, নেক্সট ক্লিক কৰিব। নেক্সট ক্লিক কৰিব কৰাৰ পিছত আপোনালোকে যিহেতু পিছৰ পেজটো পাবগৈ। পিছৰ পেজটো পোৱাৰ পিছত মই ওপৰটো এইকাৰণে টিপিছোঁ কাৰণ মই ইয়াত এডিট কৰা নাই। তাৰপিছত আপোনালোকে নেক্সট যেতিয়া পাব, এইখন দেখিছে এইটো, ইয়াত আপোনালোকে ক্লিক কৰোঁতে আমাৰ চাৰ্টিফিকেট দুখনহে দিব। বাৰ্থ চাৰ্টিফিকেটৰ আপুনি প্ৰুফ দিব লাগিব। বাৰ্থ চাৰ্টিফিকেট প্ৰুফ আপুনি বাৰ্থ চাৰ্টিফিকেট আৰু মেট্ৰিকুলাৰ চাৰ্টিফিকেট দিব লাগিব। ডেট অফ বাৰ্থৰ আমি প্ৰুফ দিব লাগিব। তাৰপিছত কোনো পেন কাৰ্ড নলয়, একো কাৰ্ড নলয়, অকল বাৰ্থ চাৰ্টিফিকেট ল'ব আৰু মেট্ৰিকুলাৰ চাৰ্টিফিকেট ল'ব। ইয়াৰ পিছতে আপোনালোকৰ যিখিনি লাগতিয়াল আছে সকলো ফিল আপ কৰিব। সকলো ফিল আপ কৰাৰ পিছত নেক্সট মাৰি যেতিয়া লাষ্টৰ পেজটো পাবগৈ আপোনালোকে, লাষ্টৰ পেজটোত আপোনালোকৰ এনেকুৱা এটা আহিব, এই আপডেটটো কৰিব নাপাহৰিব। এই আপডেটটো সেউজীয়া কালাৰ দেখিছে আপডেটটো, এইটো কৰিব নাপাহৰিব। এইটো কৰাৰ পিছতহে আপোনালোকৰ প্ৰফাইলটো আপডেট হ'ব। আপডেট হ'লেও তাকো এপ্ৰুভ কৰিব লাগিব। এপ্ৰুভ কৰিবলৈ আমি এইফালে যাম, আকৌ লেফ্ট হেণ্ড ছাইডে এইফালে যাম, টিচাৰ এণ্ড ষ্টাফত যাম। টিচাৰ এণ্ড ষ্টাফত গৈ পেলাই আমি তলত যাম। তলত গৈ পেলাই আমি ইয়াত দেখিম যে টিচাৰ এডিট এপ্ৰুভেল। এই এডিট এপ্ৰুভেলটো আমি যেতিয়া ক্লিক কৰিম, ইয়াত আপোনালোকে কি আপলোড কৰিব লাগে এই সকলো তথ্যখিনি ইয়াত ওলাই যাব। ইয়াত মই পষ্ট ডিটেইল আপলোড কৰিছিলোঁ নাম এগেইনষ্টত। ইয়াত আপুনি যেতিয়া ভিউ কৰোঁতে এইখিনি আহিব, যে এইখিনি চাই ল'ব। যদি শুদ্ধ হয় এপ্ৰুভ কৰিব, আৰু যদি ভুল হয় ৰিজেক্ট কৰিব। যদি এপ্ৰুভ কৰি দিব, আৰু এপ্ৰুভ কৰাৰ পিছতে আপোনালোকৰ প্ৰফাইলটো সম্পূৰ্ণৰূপে শুদ্ধ হৈ যাব। ইমানেই আছিলে, ধন্যবাদ।